নমস্কাৰ অসমৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জিটি আৰু পিজিটিৰ যি পৰীক্ষা দিছিল টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সেই টেটৰ ৰিজাল্ট অলৰেডি পিজিটিৰ পাব্লিছ হৈছে জিটিৰো ইতিমধ্যে দিয়াৰ সম্ভাৱনা আছে 5 তাৰিখলৈকে দিয়াৰ সম্ভাৱনা আছে গতিকে ক'ত ভেৰিফিকেশ্যন হ'ব আৰু কোন কোন ছাবজেক্টৰ মানে ৰিজাল্ট পাব্লিছ হ'ব আৰু কোনকেইটা নহয় কাৰণ আপোনালোকে জানে যে জিটি আৰু পিজিটিৰ নহয় অকল জিটিৰ কেছ এটা চলি আছে হিন্দী পোষ্ট লৈ প্ৰবীণ আৰু আমাৰ হিন্দী মেজৰ সেই সাবজেক্ট লৈ কেছ কৰা হৈছিল সেই পৰিপ্ৰেক্ষিতত নোটিফিকেশ্যন ওলাইছে যে হিন্দীৰ হয়তো ৰিজাল্ট নোলায় বা তেওঁলোকৰ ভেৰিফিকেশ্যন নহ'ব আপোনালোকে ইয়াতে চাওক গোটেই ডিটেইলছখিনি ইয়াতে দিয়া আছে ইয়াতে এছ প্ৰভিজন লিখা আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আছিল 1487টা আৰু গ্ৰেজুৱেট টিচাৰ আছিল 8000 কিমানটা কিন্তু এতিয়া গ্ৰেজুৱেট টিচাৰ 7588টা পোষ্টৰ কাৰণে দিয়া হৈছে আৰ্টছ সায়েন্স মেথমেটিক্স সংস্কৃত of difference government and provincial school secondary school andবিলাক দিয়া আছিল টোটাল বস্তুবিলাক আপোনালোকে চাব জিটি এণ্ড পিজিটিৰ গোটেইখিনি ক'ত ভেৰিফিকেশ্যন হ'ব ইয়াতে দিয়া আছে বঙাইগাঁও কামৰূপ মেট্ৰ' নগাঁও কাছাৰ যোৰহাট ডিব্ৰুগড় জোন ৱাইজ ইয়াতে দিয়া আছে ছাবজেক্ট ৱাইজ জিটি আৰ্টছ জিটি ছায়েন্স জিটি মেথমেটিক্স জিটি সংস্কৃত এই গোটেইকেইটা ছাবজেক্টৰ ভেৰিফিকেশ্যন হ'ব কিন্তু হিন্দী ছাবজেক্টৰ ইয়াতে ভেৰিফিকেশ্যন নহয় কাৰণটো আপোনালোকে জানে যে হিন্দীৰ যেটো কেছ কৰা হৈছিল কেছৰ আউটকাম নোলালে সেইকেইটা ছাবজেক্টৰ মানে সেইকেইটা ভেকেন্সি যিবিলাক পোষ্ট আছিল সেই পোষ্টৰ এগেইনষ্টত ভেকেন্সিবিলাক ৰৈ থাকিব কাৰণ এতিয়া কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব মহামান্য আদালতে যেটো ৰায় দিব সেই ৰায়ৰ ওপৰতে নিৰ্ভৰ হ'ব যেহেতুকে প্ৰবীণ ইয়াতে কেছ মানে এলিজিবল আছিল তাৰপিছত হিন্দীৰ যিসকল মেজৰ থকা প্ৰাৰ্থী সেইসকলে কেছ কৰিলে সেই কেছৰ পৰিপ্ৰেক্ষিতত এতিয়া সেই পোষ্টখিনি হোল্ড কৰি ৰখা হ'ব যেতিয়ালৈকে কেছৰ ৰায় নোলায় তেতিয়ালৈকে এই পোষ্টখিনি ৰিজাল্ট নিদিয়ে আৰু যেতিয়া এই পোষ্টখিনি ৰিজাল্ট দিব কেছৰ ৰিজাল্ট দিব সেই কেছৰ ৰিজাল্ট মতে এই পোষ্টখিনি আকৌ মোকলাই দিয়া হ'ব কিন্তু এই পৰিপ্ৰেক্ষিতত এটা কথা এই পোষ্টখিনি শেষ হৈ নাযায় যেহেতুকে কেছ হৈছে কেছ শেষ হোৱাৰ পিছত কেছৰ যেটো আউটকাম ওলাব সেই হিচাপতে নিযুক্তি প্ৰক্ৰিয়া আকৌ এইকেইটাৰ পোষ্টৰ হৈ যাব হিন্দী পোষ্ট এনেও ৰৈ নাথাকে এইকেইটা পোষ্টৰ ভেৰিফিকেশ্যন আপোনালোকে যেতিয়া কেছৰ ৰায় ওলাব সেই ৰায় মতে ওলাই যাব কেছৰ ৰায় যদি প্ৰবীণো জিকে তেতিয়াহ'লে প্ৰবীণো এলিজিবল হ'ব আৰু যদি হিন্দী মেজৰসকল অকল জিতে তেতিয়া হিন্দী মেজৰ অকল তাতে এলিজিবল হ'ব বা গ্ৰেজুৱেট লেভেলত হিন্দী এটা ছাবজেক্ট থাকিব লাগিব এইখিনি আছিল এই ভিডিঅ'টোত মই আপোনালোকক দিলোঁ আপোনালোকে ইয়াতে চাব ধন্যবাদ সকলোলৈকে এটা কথা যে যিসকল আৰ্টছত কেণ্ডিডেট সেইসকলৰ কাৰণে এটা ভাল খবৰ আৰু যিসকল হিন্দীৰ কেণ্ডিডেট সেইসকলৰ কাৰণে এটা বেয়া খবৰ যে হিন্দীৰ ৰিজাল্ট চাগে নোলায় ইয়াতে যিখিনি উল্লেখ কৰিছে সেই হিচাপতো হিন্দীৰ ৰিজাল্ট নোলায় কাৰণ প্ৰবীণ আৰু মেজৰৰ মাজত যেটো কেছ সেই কেছৰ যেটো ৰিজাল্ট ওলাব বা আউটকাম হ'ব সেইটোৱে হ'ব লক্ষণীয় এতিয়া কোৰ্টৰ ওপৰত সকলো ডিপেণ্ড কৰিব কোৰ্টে কেতিয়া জাজমেণ্ট ওলাব লাষ্ট হিয়াৰিং ওলাব সেই হিয়াৰিং মতে হ'ব কিন্তু এই পোষ্টখিনি শেষ হৈ নাযায় এই পোষ্টখিনি আপোনালোকে পাব যেতিয়া যিজন ৰাইট পাৰ্চন সেইসকল জিকাৰ পিছত তাৰপিছত এই পোষ্টখিনিৰ এটা ব্যৱস্থা হ'ব বা ভেৰিফিকেশ্যন হ'ব আৰু অক্টোবৰ মাহৰ 10 তাৰিখতে আপোনালোকে এই এপইণ্টমেণ্টবিলাক পাব নিশ্চিত থাকক ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আৰু কেছৰ আউটকাম অতি সোনকালে ওলাব এইখিনি আছিল আপডেটটোত ধন্যবাদ